हेलो एवरीवन, आपको हमारे राजस्थान के मंदिर और यहाँ का वातावरण रहन सहन कैसा लगता है आपको कमेंट करके जरूर बताना। সকলোৱে কমেন্ট কৰি জনাব দেই। নমস্কাৰ জনাইছো সকলোকে আপোনালোকক সকলোকে মোৰ ইউটিউবৰ প্ৰথমটো লং ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো দেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেন্ট এটা কৰি নিশ্চয় জনাব দেই। এয়া মানে যোৱা সোমবাৰৰে ভিডিঅ' মই ফেচবুকত যেহেতুকে ভিডিঅ' দিছিলোঁ বেটিক লৈ পেলাই আমি মন্দিৰ গৈছিলোঁ আৰু সেই মন্দিৰৰ পৰা বাহিৰে মানে আকৌ গণেশ ভগৱানৰ মন্দিৰ মানে ওচৰতে আছে আৰু বেছি দূৰ নহয় 1 কিলোমিটাৰমান 2 কিলোমিটাৰমান দূৰত হ'ব আৰু তালৈকে পাপাই ক'লে আৰু মানে ইয়াত আহিছোঁ যেতিয়া তাতো মানে বলা তোমালোকক দৰ্শন কৰাই আনোগে আৰু মইতো আৰু ভালেই পালোঁ। মই এনেও ফুৰিবলৈ মানে খুব ভাল পাওঁ জানেনে। ভগৱানৰ দৰ্শন কৰিবলৈ বিশেষকৈ মানে মই মন্দিৰ মানে যাবলৈ পালে মানে মোক আৰু একো নালাগে মানে খুব ভাল লাগে। আৰু এয়া হৈছে খণ্ডেলা গণেশ ভগৱানৰ মন্দিৰ দেই। আৰু খণ্ডেলা আমাৰ তাৰ পৰা বহুত ছোৱালী ইয়াত বিয়া হৈছে খণ্ডেলাত আৰু কোনে কোনে খণ্ডেলাৰ পৰা মোৰ ভিডিঅ' চাই আছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এয়া হৈছে হনুমান দাদাৰ মন্দিৰ আৰু এইফালে গণেশ ভগৱানৰ মন্দিৰ, তাৰ কাষতে আকৌ এয়া শিৱ মন্দিৰ এভাগো আছে দেই। তাৰপাছত এয়া আৰু চাৰিওফালে আৰু মোৰ যেহেতুকে এয়া প্ৰথমটো ভিডিঅ' মই মানে মোবাইলটো সিধা কৰি লয় নে বেকা কৰি লয় সেইখিনিতে মোৰ মানে গৰ্বৰ হৈ গ'ল আৰু মই মানে ভিডিঅ'বিলাক এনেকৈ মোবাইলটো মানে সিধা কৰি ভিডিঅ' কৰিলোঁ বেছিভাগ মানে বেকা কৰি পেলাই মানে ভিডিঅ' কৰা নহ'ল। এতিয়া যেতিয়া এডিট কৰিবলৈ লৈছোঁ তেতিয়াহে দেখিছোঁ মানে ভিডিঅ'বিলাক আৰু নেক্সটটো ভিডিঅ'ত মানে আৰু অকণমান ভাল কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে জনাবচোন ভিডিঅ'টো চাই কেনেকুৱা পাইছে, মানে ভালদৰে কৰিব পাৰিছোঁ নে নাই সেয়াও জনাব। তাৰপিছত আমি আগফালে সেয়া দৰ্শন কৰি আহিলোঁ, আহি পেলাই আৰু আমি পাছফালে মন্দিৰবিলাকৰ দৰ্শন কৰিম বুলি আহিলোঁ। আৰু এইফালে মানে খণ্ডেলাৰ যিবিলাক খণ্ডেলৱাল সমাজ আছে তেওঁলোকৰ কুলদেৱী মাৰ মানে মন্দিৰ ইয়াত বনাই থোৱা আছে। মুঠ 36টা মানে মন্দিৰ ইয়াত বনাই থোৱা আছে পাছফালে। এইবিলাক সকলোবিলাক খণ্ডেলৱাল সমাজৰ মানে কুলদেৱী মাৰ মন্দিৰ হয় দেই। সকলোৰে মানে কুলদেৱী মাৰ প্ৰতিমূৰ্তি এনেধৰণে মানে ইয়াত ৰখা হৈছে আৰু তাকে সকলোবিলাক দৰ্শন কৰিলোঁ। গোটেইবিলাক মানে ইমান এটা ভালকৈ ভিডিঅ' কৰা নহ'ল, আকৌ নেক্সট টাইম যেতিয়া যাম তেতিয়া আৰু ধুনীয়াকৈ ভিডিঅ' কৰি আনিম আৰু আপোনালোকৰ মানে দেখুৱাম আৰু আমাৰ এয়া হৈছে ৰাজস্থানৰ খণ্ডেলা দেই। খণ্ডেলাত আছে এয়া মন্দিৰ গণেশ ভগৱানৰ মন্দিৰ, সকলোবিলাক মাতা ৰাণীৰ মন্দিৰ দেই। মই দেখুৱাইছোঁ বাৰু। আৰু এইফালে এয়া ভণ্টি পাপা মানে সেইফালে বহি আছেগৈ, আমি দুইজনীয়ে ভিডিঅ' চিডিঅ' অকণমান কৰোঁ বুলি ৰ'লোঁ আৰু এইফালে বেটি দেখিছে পাৰি এয়া আৰু দেখুৱাই আছোঁ বাৰু। আমাৰ অসমৰ পৰা যদি ৰাজস্থান কোনোবাই ফুৰিবলৈ আহে তেন্তে এই মন্দিৰ ভাগলৈ কিন্তু আহিব দেই। বহুত ধুনীয়া মন্দিৰ কৈছোঁ নহয়। আৰু ইয়াত বদ্ৰীনাথ ধাম যিটো মানে অৰিজিনেল মন্দিৰ আছে সেই মন্দিৰৰ মানে ছেইম মানে ইয়াত বনাই থকা হৈছে। আমাৰ অসমত যেনেকৈ ডিব্ৰুগড়ত জগন্নাথ মন্দিৰ বনোৱা হৈছে, জগন্নাথ পুৰীৰ যিটো অৰিজিনেল মন্দিৰৰ পৰা চাই মেলি তেনেকৈ বনোৱা হৈছে, তেনেকৈ ইয়াত মানে বদ্ৰীনাথ মন্দিৰো বনাই থকা হৈছে। এইফালে মন্দিৰ বনাই থকা হৈছে, নতুনকৈ হোৱাগৈ নাই আৰু এইফালে এয়া পোষ্টাৰ লগাই থকা হৈছে। ভগৱান বদ্ৰীনাথ মন্দিৰ বনাই আছে দেই। আৰু এয়া মানে চিকাৰ ডিষ্ট্ৰিক্ট পৰে, চিকাৰ ডিষ্ট্ৰিক্ট খণ্ডেলা। আপোনালোকে যদি আহে এই মন্দিৰ ভাগলৈ আহিব দেই। আৰু ইয়াত মানে বহুত মন্দিৰ আছে, মানে পাহাৰ চাৰিওফালে আৰু গোটেই পাহাৰত মানে মন্দিৰ মানে আমি মানে সকলোবিলাকতো যোৱা নহ'লে এই মন্দিৰ ভাগলৈ আহিলোঁ। আৰু ইয়াৰ পিছত আৰু এভাগ মন্দিৰলৈ গৈছিলোঁ, সেই মন্দিৰটো মানে দুপৰীয়া ভাগত গৈ পালোঁ, ইমান এটা মানে ভালকৈ দৰ্শন নহ'ল। আকৌ কেতিয়াবা গ'লে দেখুৱাম বাৰু। কিন্তু এই খণ্ডেলাত মানে পাহাৰ চাৰিওফালে আৰু ইমানেই মন্দিৰ আছে, মাতা ৰাণীৰ মন্দিৰ মানে বহুত হাজাৰ মন্দিৰ মানে চাই শেষেই নহ'ব আৰু ইমানেই মন্দিৰ। মোৰ কিন্তু এই মন্দিৰ ভাগলৈ গৈ বহুত ভাল লাগিলে জানেনে, মনটো খুব মানে শান্তি লাগিলে আৰু ইমান এটা ধুনীয়া পৰিৱেশ নহয়। আৰু যিহেতুকে এতিয়া বৰষুণৰ ছিজন, গোটেইফালে মানে সেউজীয়া হাৰিয়ালি হৈ আছে আৰু জেগাবিলাকো চাবলগীয়া খুব ধুনীয়া। মানে ৰাজস্থানত আৰু মানে ঘূৰিলে মানে কিমান ঘূৰিম আৰু শেষেই নহ'ব, মানে ইমান ধুনীয়া চাবলগীয়া জেগা আছে। তাৰপিছতে আৰু আমি
আমি ইয়াৰ পাছতে আকৌ পিছৰ এটা মন্দিৰলৈ আহিলোঁ সেই মন্দিৰতে আকৌ এয়া দেখিছেনে পাহাৰত এয়া ওপৰত ইমান ধুনীয়া ধুনীয়া মন্দিৰ সেই মন্দিৰখিনিলৈ যোৱা নহ'ল অৱশ্যে কেতিয়াবা আকৌ এদিন গ'লে মানে যাব লাগিব বেটীক লৈ আৰু অসুবিধা হয় আমি অকল দেউতা মই ভণ্টি বেটী আমি কেইটাই গৈছিলোঁ মা আকৌ মানুহজন তেওঁলোকে গ'লে মানে আৰু বেটীক লৈ দিব পাৰে তেতিয়া পাহাৰ ওপৰলৈ যাব পাৰি আৰু তেনেকৈ আৰু দেউতাইও আৰু তাইক কোচত উঠাই থাকিব নোৱাৰে ভাগৰ লাগে আৰু ময়ো নোৱাৰোঁ ইমান এনেকৈ কোচত লৈ পেলাই পাহাৰ চাহাৰ বগাবলৈ আৰু আকৌ নেক্সট টাইম যেতিয়া যাম তেতিয়া আকৌ আপোনালোকক দেখুৱাম আৰু এইফালে দেখিছেনে এই গৰুটো ইমান ডাঙৰ এইফালে মানে গৰুবিলাক বহুত ডাঙৰ ডাঙৰ জানেনে আৰু এয়া ভোলে বাবাৰ মন্দিৰত সেয়া আহিলে নহয় আৰু দেউতাই সেয়া মৰম কৰি দিছে তাৰপিছত আৰু আমি ঘৰলৈ আহিলোঁ আহি পেলাই আৰু যিহে গৰম আইচক্ৰীম এটা খাই ল'লোঁ